আমি এটা বিষয়ত কথা পাতিব বিচাৰিছোঁ মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য। আমি হয়তো সদায় শাৰীৰিক স্বাস্থ্য বা শৰীৰটোৰ কথাহে চিন্তা কৰোঁ, মনটো যে সমানেই আমি স্বাস্থ্যৱান কৰি ৰাখিব লাগে এই বিষয়ত আমি ইমান হয়তো চিন্তা নকৰোঁ বা জানিলেও সেই বিষয়টোৰ ওপৰত আমি কাম নকৰোঁ। আজি আমি মানসিক আৰু শাৰীৰিক স্বাস্থ্য কেনেধৰণে সুন্দৰভাৱে আমি ৰাখিব পাৰোঁ, যিটো ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আমি দেখা পাওঁ যদি আমাৰ কেতিয়াবা শাৰীৰিক স্বাস্থ্যত অৱনতি ঘটে তেতিয়া আমাৰ মানসিক ক্ষেত্ৰতো আমি অসুবিধাৰ সৃষ্টি হয়, আমাৰ দুখ লাগে, এংজাইটি হয় বা আমি ষ্ট্ৰেছড হৈ যাওঁ। ঠিক সেইদৰে কেতিয়াবা মানসিক স্বাস্থ্য যদি অৱনতি ঘটে তেতিয়া কিছুমান শাৰীৰিক স্বাস্থ্যৰ কিছুমান বেমাৰৰ উপসৰ্গ দেখা দিয়ে। এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ হাই BP, তাৰপিছত এংজাইটি, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ ইনডাইজেশ্যন প্ৰব্লেম, এনেকুৱা ধৰণৰ বিভিন্ন শাৰীৰিক ক্ষেত্ৰত আমি দেখা পাওঁ যে অসুবিধাৰ সৃষ্টি হয়। সেই ক্ষেত্ৰত আমিনো আমাৰ জীৱনটো শাৰীৰিক আৰু মানসিকভাৱে কিদৰে সুস্থ কৰি ৰাখিব পাৰিম? প্ৰথম কথা হৈছে আমাৰ যিখিনি ৰিলেশ্যনশ্বিপ আছে, আমাৰ সকলোৰে লগত কেনেকুৱা ধৰণৰ আমাৰ সম্বন্ধ আমি ৰাখিছোঁ, আমাৰ জীৱন ধাৰাটোক আমি কেনেধৰণে চলাই নিছোঁ, এটা সুস্থ জীৱন ধাৰা চলাইছোনে, তাত পৰি যাব আমাৰ এক্সাৰচাইজ, আমাৰ ইটো সিটোৰ লগত থকা সম্বন্ধবোৰ, সামাজিকভাৱে আমি কিমান জড়িত হৈ আছোঁ। এই সকলোখিনিয়ে যদিও আমি ভাবোঁ যে এয়া জানো দৰকাৰ, কিন্তু এয়া সম্পূৰ্ণৰূপে মানসিক স্বাস্থ্য উৎকৰ্ষৰ কাৰণে প্ৰধান আহিলা। এইখিনিক যদি আমি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব। গতিকে এই ক্ষেত্ৰত আমি কিছুমান কথা, যেনেকৈ যদি আমাৰ জীৱনত কিছুমান সমস্যাই দেখা দিছে বা আমি সমস্যাত কিছুমান অনুভৱ কৰিছোঁ, সেই সমস্যাখিনি আমি কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ বা কাৰো লগত ক'ব নোৱাৰোঁ, এই ক্ষেত্ৰত আমি প্ৰফেশ্যনেলছৰ হেল্প ল'ব লাগে। আৰু সেই প্ৰফেশ্যনেলছৰ ওচৰত যেতিয়া আহিব, তেওঁ সম্পূৰ্ণৰূপে খোলা মনেৰে গোটেই কথাখিনি যেতিয়া ক'ব, এইটোক আমি হিলিং প্ৰচেছ বুলি কওঁ। হিলিং মানে তেওঁ যেতিয়া কথাখিনি শ্বেয়াৰ কৰিব বা অন্য এজনক ক'ব, তেওঁক যিখিনি কথা মূৰৰ ভিতৰত বা ব্ৰেইনৰ ভিতৰত সোমাই আছিলে সেইখিনি ওলাই অহাৰ লগতে তেওঁ এইটোৰ পৰা বিভিন্ন উপায় নিজেই উলিয়াব পাৰিব। তাৰপিছত নেক্সট ষ্টেজত চাইক'লজিষ্ট বা কাউন্সিলৰগৰাকীয়ে প্ৰফেশ্যনেলছে তেওঁলোকে আইডেণ্টিফাই কৰিব, বিচাৰি উলিয়াব যে মানুহগৰাকীৰ কোনখিনিৰ কাৰণে তেওঁ আজি ইমান মানসিক অন্তৰ্দ্বন্দ্ব বা অশান্তিত আছে। একৰ্ডিংলি তাৰ কাৰণে বিভিন্ন ধৰণৰ টেষ্ট আছে, তাৰ কাৰণে ছেশ্যনছ আছে, বেলেগ বেলেগ ধৰণৰ চাইণ্টিফিক ছেশ্যনছ আছে। এইবোৰ লৈও আমি এনেধৰণে মানসিক স্বাস্থ্যটো সুন্দৰ কৰি ৰাখিব পাৰোঁ। কিন্তু আমাৰ জীৱন ধাৰাটো সেই ধৰণে ৰাখিব লাগিব। এক্সাৰচাইজ কৰিব লাগিব, আমাৰ নিউট্ৰিশ্যনেল ভেলিউজ, যোনখিনি খাদ্য আমাৰ শৰীৰৰ বাবে ভাল, আৰু যি ধৰণৰ ভাৱ চিন্তা বা পজিটিভ ইতিবাচক যিবোৰ আমাৰ কাম, সেইবোৰ আমি সদায় অনিবাৰ্যভাৱে চলাই থাকিব লাগিব। তেতিয়া আমি মেণ্টেল হেল্থটোক সুস্থ কৰি ৰাখিব পাৰোঁ। আৰু কেতিয়াবা আমি দেখা পাওঁ বিভিন্ন মানুহ কেতিয়াবা খুব দুৰাৰোগ্য ৰোগত পীড়িত হয়, কিন্তু তেওঁলোকৰ যিটো মানসিক স্বাস্থ্য ইমান বেছি ষ্ট্ৰং বা ইমান বেছি শক্তিশালী বা ইমান বেছি সুন্দৰভাৱে মানসিক স্বাস্থ্য আছে যে সেই বেমাৰৰ লগত যুঁজিও তেওঁলোকে উইল পাৱাৰ বুলি আমি যিটো কওঁ, তাৰ পৰা ওলাই আহিব পৰাৰ কেপাচিটি থাকে। গতিকে এইখিনিৰ জৰিয়তেদি এইটোৱে মই ক'ব বিচাৰিছোঁ যে আমি সকলোৱে মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত, আৰু আমাৰ জীৱন ধাৰাত কেনেধৰণৰ বস্তুৰ প্ৰয়োজন যিটোৱে আমাক সুন্দৰ সুস্থ সবল মন এটাৰ অধিকাৰী কৰি ৰাখি জীৱনৰ যিকোনো ছিটুৱেশ্যনতে আগবাঢ়ি যাব পৰা যায়, তাৰ কাৰণে আমাৰ অনুষ্ঠানো আছে বা এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বিভিন্ন জেগাত হৈ থাকে। আৰু নিৰ্বাণা বুলি আমাৰ যিটো অনুষ্ঠান আছে, আপোনালোকে ইয়াত গোটেইখিনি ডিটেইল পাব। সেই নিৰ্বাণাত আমাৰ এনেকুৱা ধৰণৰ গ্ৰুপ ছেশ্যনছ, কাউন্সেলিং, ইণ্ডিভিজুৱেল কাউন্সেলিং ছেশ্যনছ আমি সকলোখিনি কৰি থাকোঁ। মোৰ'ভাৰ আমাৰ ইয়াত ক্লিনিকেল চাইক'লজিষ্ট, কাউন্সেলিং চাইক'লজিষ্ট, সকলো ধৰণৰ ব্যৱস্থা আছে। য়োগা, মেডিটেশ্যনৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি ইয়াত এভেইল কৰি ৰাখিছোঁ, যাতে একেটা জেগাতে আপোনালোকে সকলোখিনি সুবিধা ল'ব পাৰে। ধন্যবাদ।